কোটি চন্দ্ৰ হ'ব ৰাম কোটি চন্দ্ৰ সমহিব প্ৰশান্ত প্ৰদীপ্ত বাঘম্বাৰ পৰিধান যজ্ঞ পবিত্ৰ গলে জলে নাগমালা কৰিয়া ভন নানাবিধ অলংকাৰ সৰ্বাংগে ভূষণ হিৰে জলে পিংগলভ ৰণ জোতা জোত সজলমে ঘট যেন হংসেৰে বিদ্ৰুত ৰাম কণ্ঠ দেখে শোভা কৰে গৰলা ভৰণ নীলগ্ৰীৱ মহাদেৱ পাৰ্বতীৰ মন কপালত অৰ্ধচন্দ্ৰ পৰে বিৰাজিত ত্ৰিনয়ন চিদানন্দ দেৱ বিশ্বজিত দশ গোটা বাহু জলে নানা অস্ত্ৰ ছয় যাৰ কটাই ক্ষতে ঘটে জগতে প্ৰলয় সিংহ হংস চক্ৰ গদাৱখী ধনু পদ্ম ফুল হিঙা কমণ্ডলু আৰু ডমৰু ত্ৰিশূল ৰামে বাম ভাগে ভোগা কৰে দেৱী মহেশ্বৰী ৰামে মুক্তা বাবৰণে দেৱী অতি কান্তিময়ী ৰাম যেন ৰাত্ৰি আকাশত তৰা শোভা কৰে মক্ষস্থলে উচ্চ কোচ বিন্ধ্যগিৰি ধৰে স্তন ভৰে মন্দ ভৈল গোসানীৰ গতি শিৱ হমে প্ৰকাশিলা আপুনি পাৰ্বতী কৃষ্ণ 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 আমাৰ গৰল বুলি এটা শব্দ ক'লে শিৱৰ আমাৰ কণ্ঠভাগ ডিঙি ভাগ গৰলা আমাৰ যেনেকৈ কিছু লোকৰ গৰল থাকে ঠিক তেনেকৈ শিৱৰ ডিঙি ভাগো গৰল যেতিয়া আমাৰ অমিত মন্থন হৈছিল অমিত মন্থনৰ সময়ত শিৱই যিখিনি বিষ তাৰ পৰা উৎপত্তি হৈছিল সেই বিষখিনি তেওঁ খাই দিলে খাই দিয়াৰ লগে লগে তেওঁ ডিঙিটো গৰল হৈ পৰিলে যদি সেই বিষ থাকিলেহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন পৃথিৱীত মানুহৰ বহুত অপকাৰ হ'লহেঁতেন কাৰণ সেই বিষ থাকিলে এতিয়াও সাপৰ যিকণ বিষ আছে সেইকণো তেওঁ খাই পেলালেহেঁতেন কিন্তু কি হ'ল মানুহৰ মৃত্যুৰ এটা কাৰণ লাগিবৰ কাৰণে কিছু লোকক অকণমান তাৰ পৰাই বিষ দিলে নহ'লে বাকী সকলোখিনি বিষ শিৱই ভক্ষণ কৰি পেলালে যেনেকৈ আমাৰ শিঙি মাছে ফুটিলে অকণমান বিষ এটা আছে সাপে ফুটিলে বিষ আছে ঠিক তেনেকৈ যিখিনি বিষ আমাৰ অমিত মন্থনত ওলাইছিলে সকলোখিনি বিষ তেওঁ খাই পেলালে মনোহৰ দিব্য বস্ত্ৰ কৰি পৰিধান ৰঞ্জি আছে দিব্য গন্ধ অতিকে ঘ্ৰাণ পিন্ধি দিব্যমালা নীল পংকজ নয়না মধুৰ বদনে চলে তামোল সৰ্বনে ভূয়া আছে পুৰঞ্জিতা চিদানন্দময়ী মাতৃ উমা জগমাতা শিৱক আলিঙি আছে ভূষাৰু অংগনা পৰম মধুৰ ৰূপ জগতে অনন্যা
আছে সুচাৰু অংগনা পৰম মধুৰ ৰূপ জগতে অনন্যা সৌন্দৰ্যৰ সমাহাৰ দেখিল ৰাঘৱে একান্তে নৰখি ৰৈল অৱনত ভাৱে চতুৰ্দিশে দেখিলন্ত দিগপাল গণ অস্তে হস্তে প্ৰকাশিছে আপোন বাহন সবাই যে আখিৰা হবে কৰিল অন্তস্তুতি বৃহদ্ৰথ আদি গাৱে হাপগীতি শংখ চক্ৰ গদাধাৰী শ্যাম লক্ষ্মী ভাৱে আইলা গৰুল বাহন আগে আগে চলি যন্ত্ৰ গাই আহিয়ে ভগান একয় মনে ৰুদ্ৰ জয় গাৱে নাৰায়ণ পাছে পাছে চলে ব্ৰহ্মা ভাৰতে হিত চাৰি হাতে চাৰি বেদ মুখে হিয়ে ভগীত কৃষ্ণ কৃষ্ণ আমাৰ কালিলৈ যি ভাগ আমাৰ নাটক মঞ্চস্থ হ'ব আমাৰ সেই নাটক ভাগতেই আমাৰ শিৱ পাৰ্বতীৰ গোটেই কাহিনীখিনি তাত সন্নিৱিষ্ট হ'ব আপোনালোকে সকলোখিনি কথা জানিছেই আমাৰ দক্ষৰ জীয়েকৰ নাম আছিল সতী সতী কেলে হ'ল তেওঁ হ'ল পাৰ্বতী কিয় হ'ল আমাৰ সতী কোন আমাৰ সতী কেইগৰাকী সপ্তগৰাকী আমাৰ সতী হ'ল সপ্তগৰাকী এতিয়া সতীয়ে চব নিজৰ স্বামীক দেউতাকে অপমান কৰাৰ বাবদ নিজৰ দেহ সেইকাৰণে কৈছে যে সকলোখিনি মই সহিব পাৰোঁ ভকতৰ নিন্দা মই সহিব নোৱাৰোঁ আমি পাছত ভকত আগত গতিকতে সতীয়ে চিন্তা কৰিলে ভক্তক যেতিয়া সমাজৰ মাজত নিন্দা কৰিছে তেতিয়াহ'লে মোৰ এই জীৱটো থকাৰ কোনো প্ৰয়োজন নাই গতিকতে তেখেতে ঠাইতে দেহ ত্যাগ কৰিছে আমাৰ মাতৃসকলে পাৰিবনে আগতে আমাৰ কি আছিল পুৰুষজন যেতিয়া হানি হয় মহিলাগৰাকীক ৰাইজে ধৰি কি কৰিছিলে তেখেতসকলে অগ্নিত পেলাই দিছিলে চিতাহাতি গতিকতে তেনেকুৱা উদাহৰণ আমাৰ আছিল কিন্তু এতিয়া কি হৈছে আমাৰ এতিয়া কি হৈছে আজি মানুহজনে যদিও কিবা এটা অপকৰ্ম ক'ৰবাত কৰি আহিছে দুদিনৰ পিছত বাইদেউ আমাৰ তেখেতসকলে ডাঙৰ কাম কৰিলে নহয় কিন্তু মানুহজনে কৈছিলে তুমি কাৰো আগত নকবা কিন্তু তেওঁ কথা ৰাখিব নোৱাৰিলে গতিকে পুলিচ আহিলেও তেওঁ যদি কয় বোলে মই চাংতলতে লুকাই থাকিম তুমি নকবা আমাৰ তেখেত চাংতলতো নাই কলতলতো নাই ঠিক তেনেকুৱা কথা সতী হ'বলৈ হ'লে সকলোখিনি চিন্তা কৰিব লাগে জয়মতীয়ে সতীত্ব পালে কেনেকৈ পালে নিজৰ জীৱনক আহুতি দি উৎসৰ্গা কৰি নিজৰ স্বামীক বচাবলৈ যত্ন কৰিছে আমাৰ জানো পাৰিব গতিকে সতীয়ে যেতিয়া ভকতৰ নিন্দা শুনিলে নিজৰ স্বামীগুৰু নিন্দা শুনিলে শুনি পেলাই তেওঁ তথাতে তেওঁ দেহ ত্যাগ কৰিছে আমাৰ যেতিয়া দক্ষৰ মনৰ উদ্দেশ্য আছিলে কি স্বৰ্গৰ দেৱতাসকলৰ মাজত যিকোনো এজনক তেওঁ বাছি লওক দেৱতাসকল মহান মহান ৰজাসকল আহিছিল কিন্তু আমাৰ সংহাৰকৰ্তা শিৱৰ নিচিনা সুন্দৰ এই পৃথিৱীত
কোনো নাই স্বয়ং ভগৱন্ত স্বয়ং ব্ৰহ্মা স্বয়ং বিষ্ণু শিৱৰ সমান সুন্দৰ কোনো নাই এই শিৱৰ গুণময় ৰূপত মুখ গৈ তেওঁ গুণ গৰিমাৰ কথা সতীয়ে গম পাই পেলানি শিৱক প্ৰতিকৰণ কৰিছে তেওঁ আগৰ পৰাই শিৱৰ প্ৰতি অন্তৰত মানে স্বামী ভাৱটো পোষণ কৰি আছে সেইকাৰণে বাপেকক ক'লে যে বাপেকে সুধিলে তই যদি দেৱতাসকলক স্বামীবৰণ নকৰ ইয়াত থকা ৰজা মহাৰজাসকলক যদি স্বামীবৰণ নকৰ তই কাক স্বামীবৰণ কৰিবি ক তেতিয়া তেখেতে ক'লে যে মোৰ স্বামী গুৰু হ'ব স্বয়ং শংকৰ শিৱ গতিকে মই তেওঁকেহে স্বামীবৰণ কৰিম বাৰু হ'ব আমাৰ যাওক বাপেকে ৰাম ৰুদ্ৰ তয় চাৰিলা শিৱ সতী গাৱে বিমোহিত হোৱা নিজে দেখিল ৰাঘৱে ৰামৰ্থ ভাৱে দৰ মন্ত গাৱে মুনি গণে শিৱক কৰন্ত স্তুতি আনন্দিত মনে জয়াখিল শ্ৰোতাম্বিনী গংগা হমে নাম শ্বেতা সতৰ মন্ত্ৰ গাৱে মনোৰঙে অনন্ত আখিল মহানাগ গণলয়া কৈলাশ গিৰিৰ সমধৰে যিটো কায়া নানা ৰত্নে বিভূষিত হয়া সৰ্বজন কবৈলৰ মন্ত্ৰেৰে স্তুতি কৰন্ত ইখান ৰাম সকলোৰে ইয়াগে বহি আছে নন্দী ৰংগে সুবৰ্ণৰ বেদ হস্তে ততো ভিকৰণ যে মৌখিক বাখনে গণ পতি দক্ষিণত ময়ূৰত কাৰ্তিক যে আছে উত্তৰত ৰাম ভীষণয়া কৃতি মহা কাল সত্ৰিক আৰক্ত নয়ন মহা কালৰ সদৃশ ৰাম দুই পাশে দুইজন অনতি দূৰত অৱসান কৰি আছে ভূঞা যৱনত কুটিল আঠি তিনি চৰণ বিশিষ্ট নানা লয় লাখে ভিঙি কৰি আছে নিত্য ৰাম নানাবিধ ৰূপধাৰী প্ৰমথ সকল আছে সহস্ৰ ভূঞা বৃকিত কুটিল ৰাম মাতৃ গণে দীপৰূপে নানা বাসনত পঞ্চাক্ষৰী জপ কৰে বিদ্যা ধৰি যত ৰাম কিন্নৰী সকলে ৰংগে গাৱে ৰুদ্ৰ গীত দ্বিজগণে শিৱ শিৱ গাৱে অবিৰত হাতে দীপ বিনালয়া নাৰদে গাৱন্ত বিমানত চৰি ৰঙে কৰি আছে নিত্য ৰম্ভাই আদি কৰি যত এ অপেচৰা গণ নানা নৃত্য কৰি কৰে শিৱৰ কীৰ্তন ৰামে চিন্তৰ অৰ্থ আদি কৰি গন্ধৰ্ব সকল ৰাম
নদী যত মুনি সমাজক হেন জানি শিৱ পদে স্থিৰ কৰি মোতে শিৱৰ চৰণে কৰা একান্ত ভকতি আমি শ্লোক ভাঙি পদ কৈলো নানা শাস্ত্ৰ নাই পঢ়াটো তাপদে মূৰ নদৰি বাদাই সামান্য জ্ঞানৰ যিটো অৰ্থ বুজি পাইলো ভাৰতত বলি তাক নিবন্ধ কৰিলো আমি অধম জিতেন নাথ শিৱ পৰিণাতি ঠাকু কহদায় যেন শিৰত ভকতি ৰাম শ্ৰীৰামৰ মোহ ভংগ শিৱৰ বাদ আহিব শিৱ গুখীক যত কেইটা বাজিলে 2টা বাজিলে যেতিয়া আমাৰ হেৰি কৰিব বাৰু হয়